মোহন হয় নাই বাৰু আমাৰ মোহনৰ চবে অভিনয় ভাল পায় না নাই জানো ছোৱালীবিলাকে বেছিকৈ চাব নালাগে 8 তাৰিখে বিয়া পায় 8 ফেব্ৰুৱাৰী বিয়া ঠিক হৈছে সকলো আশীৰ্বাদ কৰিব দেই এইটো অলপ সকলোৰে কাৰণে ভাল খবৰ ছোৱালীবিলাকৰ কাৰণে বেয়া খবৰ এটা দি থৈ গৈছে আন এগৰাকী শিল্পী আমাৰ মাজত আহি উপস্থিত হৈছে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা লুটুকম নীলাপুতে দাদাক বিদায় দিছো ৰূপক শৰ্মা ডাঙৰীয়াক এটা জোৰদাৰ হাত চাপৰিৰে পুনৰবাৰ সম্বোধন জনাবৰ বাবে অনুৰোধ জনাইছো নৱবৰ্ষ শুভেচ্ছা যাচিছোঁ যাতে আমাৰ পৰ কৰ্মবিলাক শুদ্ধ হওক ভৱিষ্যত জীৱনবিলাক আমাৰ সুখময় হওক আনন্দময় হওক আমি সকলো একেলগে থাকোঁ ইয়াকে কৈ মোৰ ক'বলগাখিনি সামৰণি মাৰিছোঁ সেৱা আজি পহিলা মাঘৰ দিনটো এই ভোগালীৰ যি উদযাপন আৰু তাৰ মাজতে ব্যস্ততাৰ মাজতো আমাৰ জিলাৰ এগৰাকী যুৱ নেতা বিধায়কৰ পূৰ্বে মই আন এটা অভিধা দিব খুজিম বিধায়ক মহোদয় এগৰাকী যুৱ সাংস্কৃতিক কৰ্মী সংস্কৃতিৰ সৈতে প্ৰাণ থকা আৰু যুৱ প্ৰতিভাক নেতৃত্ব দি উলিয়াই আনিব পৰা প্ৰতিভাধৰ এয়া আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়া এটা জোৰদাৰ হাত চাপৰিচাৰৰ বাবে হ'ব লাগে আৰু এই ভোগালীৰ মজিয়াত আমি এনে এগৰাকী সাংস্কৃতিকবান ব্যক্তিক আমাৰ মাজত পাই নথৈ গৌৰৱান্বিত হৈছোঁ তেখেতক এখনি ফুলাম বিহুৱানেৰে ভোগালীৰ ওলগ জনাব খুজিছোঁ এয়া প্লাৱনজ্যোতি বৰাই সন্মানীয় বিধায়কগৰাকীক এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে আন এগৰাকী সমাজসেৱক আন এগৰাকী আমাৰ অত্যন্ত শুভাকাংক্ষী সীমান্ত ককাইদেউ আহি আমাৰ মাজত উপস্থিত হৈছে তেখেতৰ বাবে এটা জোৰদাৰ হাত চাপৰি শীতৰ সেমেকা ৰাতি তেওঁ আহি জীপাল কৰিলে আমাৰ এই মঞ্চ তেওঁকো এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব মোৰ ককাইদেউ ৰাহুল মেধিয়ে এই ফুলাম জাপিৰে সমিতিৰ আন এগৰাকী সক্ৰিয় সদস্য ভক্তিয়ে তেখেতক এখনি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে আজি আমাক কিছু সময় আগতে মাতিছিলে কিন্তু নগাঁও নেহেৰু বাৰীতো এটা অনুষ্ঠান হৈ আছিলে তাত যাবলৈ কাৰণে কিছু প্ৰগ্ৰামত যাবলৈ ক্ষমা বিচাৰিছোঁ আৰু বিশেষভাৱে ইতিমধ্যে ৰাইজে গম পাইছে যে ৰূপক শৰ্মাক নতুনকৈ বহুতে পাইছে আৰু এই ঠাইত মই প্ৰায় আহি আছোঁ বিভিন্ন অনুষ্ঠানত আজিও যুৱপিণ্ড নিমন্ত্ৰণ কৰিছিলোঁ দাদা ভোগালী এখন সুন্দৰতা এখনীয়া পাতিছোঁ আপুনি আহিব লাগিব আৰু আহি যি পৰিৱেশ দেখা পালে সঁচাই আপ্লুত হৈছোঁ সকলোকে ভোগালী পুনৰবাৰ শুভেচ্ছা জনাইছোঁ সকলো চাগে ভোগালী ভালে ভালে গৈছে নাই বাৰু আইসকল বহি আছে পিঠা পনা শেষ হ'লনে আছেগে কেইদিনমানৰ পৰা মই অকণমান নিউজ চেনেলৰ পৰা আঁতৰি অকণমান নিজৰ কাম কৰি আছোঁ বাবে এইবাৰ মা দেউতা পত্নী সকলোকে লৈ এসাঁজ খালোঁ আৰু এইবাৰ ভাল লাগিলে বহুত বেছি ভাল লাগিলে আৰু মাঘৰ বিহুত সকলো ঘৰলৈ ঘূৰি আহে একেলগে এসাঁজ খায় গতিকে সেই হেঁপাহটো সেই লোভটো সামৰিব নোৱাৰি ঘৰতে থাকিলোঁ আৰু কাইলৈৰ পৰা আকৌ কামত ধৰিবগৈ লাগিব Don't